30 বছৰ পূৰ্বে 1987 চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসী ভূমিপুত্ৰ কলিতা জনগোষ্ঠীয় লোকসকলৰ এখন উমৈহতীয়া অৰাজনৈতিক মঞ্চৰ প্ৰয়োজন অনুভৱ কৰি জন্ম লাভ কৰিছিল আৰু তেতিয়াৰ পৰা এই জনগোষ্ঠীটোৰ হকে বিভিন্ন দিশত মাত মাতি আহিছে আৰু সন্মিলনে প্ৰতি 2 বছৰৰ মূৰে মূৰে পূৰ্ণকালীন অধিৱেশন অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি আহিছে। এইবেলি আমাৰ এই 6ম দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশন সন্মিলনৰ ৰঙিয়া জিলাৰ আতিথ্যত ৰঙিয়াৰ তৰণীস্থিত বৈদ্যগড় অঞ্চলৰ হৰি মন্দিৰ প্ৰাংগণত ৰজা আৰিমত্ত ক্ষেত্ৰত অনুষ্ঠিত হ'ব 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে। আমাৰ সন্মিলনৰ মূল দাবী কলিতা জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ অধীনত অনুসূচিত জনজাতি ঘোষণা কৰি সেই কলিতা অনুসূচিত জনজাতিক ভাৰতীয় সংবিধানৰ 6ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা। এই মূল দাবী লৈ আমাৰ সংগঠনৰ জন্ম হৈছিল আজিৰ পৰা 38 বছৰ পূৰ্বে আৰু আনুষংগিকভাৱে আমি কিছুমান দাবী জনগোষ্ঠীটোৰ স্বাৰ্থত কৰি আহিছোঁ। তাৰ ভিতৰত প্ৰাগজ্যোতিষ নামেৰে কলিতা জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত অঞ্চল এটিৰ দাবী কৰিছোঁ। মিছন ভূমিপুত্ৰ আৰু মিছন বসুন্ধৰাত আমাক যি ধৰণে বঞ্চনা কৰা হৈছে, মিছন ভূমিপুত্ৰৰ অধীনত আমাৰ জনগোষ্ঠীয় লোকসকল ছাত্ৰ ছাত্ৰীক প্ৰমাণপত্ৰ দিয়া হোৱা নাই। সেই প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰিবলৈ আমি দাবী কৰিছোঁ। মিছন বসুন্ধৰাত ভূমি অধিকাৰৰ বাবে কলিতা জনগোষ্ঠীয় লোকসকলে 3টা প্ৰজন্মৰ নথি জমা দিবলগীয়া ধৰণৰ এটা লজ্জাজনক আমাৰ বাবে তাচ্ছিল্যপূৰ্ণ নিয়ম এটা কৰা হৈছে, যিটো ক্ষেত্ৰত সিদিনাখন বুলি ক'ব পাৰোঁ। সিদিনাখন এই ব্ৰহ্মপুত্ৰ উপত্যকাত আহি প্ৰৱেশ কৰা কিছুমান জনগোষ্ঠীয় লোকে কেৱল এটা প্ৰজন্মৰ নথি দিলেই ভূমিৰ অধিকাৰ লাভ কৰে। সেই ক্ষেত্ৰত কলিতাৰ নিচিনা প্ৰাচীন জনগোষ্ঠী, যিটো জনগোষ্ঠীৰ ভাষাইদি অসমীয়া ভাষা হৈছে, যিটো জনগোষ্ঠীৰ ৰজাৰ নামেৰে জাতীয় শব্দ গণনা কৰা হয় ভাস্কৰাব্দ, সেই জনগোষ্ঠীটোক উপলুঙা কৰিবলৈ 3টা প্ৰজন্মৰ নথি বিচৰা হৈছে। এইটো আমাৰ বাবে এটা তাচ্ছিল্য বুলি ভাবিছোঁ আৰু চৰকাৰক আমি দাবী কৰিছোঁ অনতি পলমে এই অপমানজনক নীতি পৰিহাৰ কৰক আৰু অইনবিলাক জনগোষ্ঠীৰ ক্ষেত্ৰত যি নিয়ম কৰা হৈছে এটা প্ৰজন্মৰ নথিৰেই ভূমিৰ অধিকাৰ তেখেতসকলে লাভ কৰে, কলিতাসকলৰ ক্ষেত্ৰতো সেই নিয়মটো প্ৰযোজ্য কৰক। ইয়াৰ উপৰিও সমান্তৰালভাৱে আমাৰ জনগোষ্ঠীয় সংৰক্ষণ ব্যৱস্থাৰ আধাৰত আমাক যিসমূহ সুবিধাৰ পৰা বিশেষ সুবিধাৰ পৰা আমাৰ জনগোষ্ঠীয় লোকক বঞ্চিত কৰা হৈছে, যেনে আমাৰ শিক্ষাৰ্থীসকলক কোনো ধৰণৰ বিশেষ স্কলাৰশ্বিপ দিয়া হোৱা নাই। অন্য সকলো জনগোষ্ঠীয়ে নিজা জনগোষ্ঠীয় পৰিচয়ৰ আধাৰত মাচুল ৰেহাই পায়, স্কলাৰশ্বিপ পায়, কম নম্বৰত আসনত নাম ভৰ্তি কৰিব পাৰে, কৰ্ম সংস্থাপনৰ সুবিধা পায়। এই ধৰণৰ সুবিধাও আমাৰ জনজাতিকৰণৰ দাবী পূৰ্ণ নোহোৱা পৰ্যন্ত জনগোষ্ঠীগতভাৱে সেই সুবিধাসমূহ আমাৰ জনগোষ্ঠীয় শিক্ষাৰ্থী আৰু লোকক প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ চৰকাৰক। আৰু আগন্তুক আমাৰ যি 21, 22 আৰু 23 মাৰ্চৰ ৰঙিয়া অধিৱেশন আছে, তাত আমি এক বিশাল জনসমাগমেৰে এই দাবীসমূহ পুনৰবাৰ চৰকাৰৰ কাণত পেলাবলৈ আমি সমৰ্থ হ'ম বুলি আশা কৰিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে আমাৰ এই ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামত অৰিহণা যোগাই যেন। আমি এই বছৰৰ পৰা আমাৰ জনগোষ্ঠীৰ হকে যিসকল লোকে আত্মোৎসৰ্গ কৰি আহিছিল অতীতত, সেইসকলক জীৱিত লোকক আমি এটা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে এই বঁটা হ'ব কুমাৰ ভাস্কৰ বৰ্মা জীৱনজোৰা সাধনা বঁটা। প্ৰয়াত চন্দ্ৰশেখৰ বৰা সোঁৱৰণী, প্ৰয়াত চন্দ্ৰশেখৰ বৰাদেৱৰ পৰিয়ালবৰ্গই এই বঁটাৰ ক্ষেত্ৰত সহযোগিতা কৰিছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমি